দৰিদ্ৰ পৰিয়ালক চিকিৎসাত সহায় অসম চৰকাৰৰ কৃতজ্ঞতা জ্ঞাপন পৰিয়ালৰ লগতে অঞ্চলবাসীৰ কামৰূপ জিলাৰ কুন্তলীৰ এটি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী কম বয়সীয়া কিশোৰে দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ প্ৰয়োজনীয় চিকিৎসাৰ অভাৱত হাহাকাৰ কৰি ফুৰা কিশোৰজনক অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বহিৰাজ্যত চৰকাৰী খৰচত উন্নত চিকিৎসাৰ সুবিধা প্ৰদান কৰে। জানিব পৰা মতে কুন্তলীৰ গৰৈমাৰী বিলৰজান গাঁৱৰ দাৰুকালীৰ পুত্ৰ চাহেব আলী নামৰ 11 বছৰীয়া কিশোৰজন দীৰ্ঘদিনৰ পৰাই মগজুৰ টিউমাৰত আক্ৰান্ত হৈ শয্যাগত হৈ আছিল। দৰিদ্ৰ পৰিয়াল হেতুকে পৰিয়ালৰ লোকে কিশোৰজনক উপযুক্ত চিকিৎসা প্ৰদান কৰিব পৰা নাছিল। কিশোৰজনৰ মগজুৰ টিউমাৰ লাহে লাহে শৰীৰৰ অন্য ঠাইলৈ বিয়পি পৰি এক জটিল ৰূপ ধাৰণ কৰে। যুৱকজনৰ এনে পৰিস্থিতিৰ খবৰ স্থানীয় বকুৰ বিধায়িকা নন্দিতা দাসে অৱগত হোৱাৰ পিছত মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰীৰ লগত যোগাযোগ কৰাত সম্পূৰ্ণ চৰকাৰী খৰচত বহিৰাজ্যত যুৱকজনৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে। আজি কুন্তলী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত উপ অধীক্ষক ডাক্তৰ কুৰবান আলী আহমেদৰ তৎপৰতাত মাহতলী গাঁও পঞ্চায়তৰ সভাপতি তাইজুদ্দিন আহমেদৰ উপস্থিতিত চিকিৎসা কেন্দ্ৰখনৰ পৰা যোগান ধৰা এম্বুলেন্স যোগে কিশোৰজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হৈ বিমান বন্দৰলৈ পঠিয়াই দিয়ে। কিশোৰজনক তাৰ পৰা বিমান যোগে বেংগলৰ এখন উচ্চ মানসম্পন্ন হস্পিটেলত চিকিৎসা প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে। দৰিদ্ৰ পৰিয়ালৰ কিশোৰজনক এনে সহায়ৰ হাত আগবঢ়োৱাত অসম চৰকাৰৰ লগতে বিধায়িকা নন্দিতা দাসক পৰিয়ালৰ লগতে অঞ্চলবাসীয়ে কৃতজ্ঞতা জ্ঞাপন কৰিছে। সমষ্টিৰ সন্তলীৰ গৰৈমাৰী বিলৰজানৰ চাহাবী নামৰ 11 বছৰীয়া এজন ল'ৰাৰ বিগত কিছুদিন ধৰি ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈ আছে। গুৱাহাটী মেডিকেল কলেজৰ পৰা পোৱা তথ্যমতে তেখেতৰ প্ৰথম হাৰ্ডিত টিউমাৰটো হৈছিলে আৰু তাৰ পৰা মাইগ্ৰেশ্যন হৈ মেটাষ্টেচিছ বুলি কয় এই বস্তুটো হৈ কিনে তেখেতৰ ব্ৰেইনত পাইছিলে আৰু ব্ৰেইনৰ পৰা তেওঁৰ বাওঁ চকুটো জড়িত হৈ পৰিছে। গতিকে এই সম্বন্ধত বক সমষ্টিৰ সন্মানীয় বিধায়িকা নন্দিতা দাস মহোদয়াই গুৱাহাটী মেডিকেল কলেজ কৰ্তৃপক্ষ তথা অসম গভৰ্ণমেণ্টৰ লগত আলোচনা বিলোচনা কৰি এই 11 বছৰীয়া ল'ৰাজনক আজি আমি সন্তলী হস্পিটেলৰ পৰা গুৱাহাটী মেডিকেল কলেজলৈ 108 যোগে সম্পূৰ্ণ বিনামূলীয়াকৈ চৰকাৰী খৰচত তেখেতক আজি বেংগলৰলৈ প্ৰেৰণ কৰা হ'ব আৰু তেখেতে তাতে এই ল'ৰাজনৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। গতিকে আমি এই মুহূৰ্তত সন্তলীবাসী ৰাইজ সন্তলী হস্পিটেল মেনেজমেণ্ট কমিটি তথা অঞ্চলৰ ভাল হৈ আকৌ আমাৰ মাজলৈ ঘূৰি আহিব পাৰে। ধন্যবাদ। সম্পূৰ্ণ বিনামূলীয়াকৈ চৰকাৰী খৰচত তেখেতক আজি বেংগলৰলৈ প্ৰেৰণ কৰা হ'ব আৰু তেখেতে তাতে এই ল'ৰাজনৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। গতিকে আমি এই মুহূৰ্তত সন্তলীবাসী ৰাইজ সন্তলী হস্পিটেল মেনেজমেণ্ট